মানুহে যে কয় সন্মান কৰিলে সন্মান পাবা সেইকাৰণে মই ছোৱালী দুজনীমানক ভাল পাওঁ বুলি কৈছিলে সিহঁতে ভাল পাওঁ বুলি মোক ক'ব মানে লাভ আদান প্ৰদান কৰিব বুলি ভাবিছিলোঁ নাই নহয় দুঠাবৰ দি থৈ গ'ল কোন কি তাই কৈছিল জানো সন্মান দিলে সন্মান পাব সেই কাৰ কথাকে মই কৈছিলোঁ ক লভ দিলে লভ পাম বুলিকে নাই থাপৰহে পালোঁ এয়া ৰাতিপুৱাই ধুনীয়াকে আলু চপ বনাবলৈ শিকি আছো নহয় মই জানোৱে শিকিবলৈ কিনো আছে অকল এনেকে লৰাই থাকিবই লাগে কি হৈছে কি নহৈছে মই একো নাজানো কিন্তু ধুনীয়া হ'বই লাগে খাই টেষ্ট কৰি নাচা আলু চপটো হৈছে ডিজাইনটো হৈছে নে চাওকচোন নে তোমালোকে ক'বা আৰু দেই আলু চপটো বনাব জানিছো নে নাই জানা মই সকলোবোৰ কাম জানোৱে তোমালোকে জানাই আৰু হয় নাই ইয়াতে লাগিলে তাক কেনা এইখিনি বোলে ভিতৰত সিজা নাই বোলে কিমান ধুনীয়াকে সিজিছে এইখিনি কি জানো কেনেকুৱা হয় আকৌ বোলে এইখিনি এতিয়া আকৌ হেঁচি হেঁচি বনাব লাগে ভিতৰখিনি সিজা নাই বোলেগে দিয়া আৰু শিকিছোহে প্ৰথম হয় নাই নিজিব পাৰে আকৌ এইখিনি হেঁচিব লাগিব বোলে এইটো এটা হেঁচ কৰ ভিতৰখিনি ভালছে সিজা নাই মানে এটা খাই চালো বৰ কেঁচা কেঁচা লাগিলে খাই লো তথাপিও কেঁচা চেঁচাই কেঁচা চেঁচা বোলে কেঁচাই মেচাই খাই দিলো বেলেগ এটা মাংসখিনি ইয়াতে দিব লাগিব ভাতটো খাই লৈ আহি গ'লো মই বাৰীলৈ কালি মানে জেগাখন থাকি গৈছিল যে ভেটিবলৈ সেইখনকে ভেটিবলৈ আহি গ'লো আৰু দে বাৰীলৈ মই তাত জানোগে সেইকাৰণে হাৰাইবিলাক মাতি আনিছো মই শিকাইছো মানে মই ছাৰ হয় সিহঁতৰ মই নেভেটিলেও হৈ যায় মই অকল বহি বহি চাই থাকিলে হৈ যায় ধুনীয়াকে ভাত বঢ়িয়া মা কি বুলি কয় যে মোহিনী নে এই চাই থকাটো কি বুলি কয় যে এখন চেয়া পাতিবৰ কাৰণে ইমানকে মানুহ মাতি অনা হৈছে মই শিকাইছো মানে শিক্ষাদান কৰিছো সিহঁতে জেয়া ফাটে কেনেকে জেয়া ফাটে সেনেকে নাই হোৱা বস্তু সেনেকে নাই হোৱা এইটো দুডাল এনেকে ককা শিকাইছো ককা শিকিলো এতিয়া সৰুতে ভৱিষ্যতে কাম আহিব নবাই ভাল যাবে দেই মই এতিয়া পাপাক শিক্ষাদানটো কৰিব আহি গৈছো মই এনেকে নহয় দুডাল 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 ধৰ এনেকে খুচিব লাগে এনেকে খুচ কি নাই লগা যেনেকে হলেও লগা বঢ়িয়া বঢ়িয়া চবকে শিক্ষাদান কৰিছো এতিয়া অতুলা আমাৰ দায়িত্ব কি বুলি ক কি কওঁ মই ভুল কৰিছ কেলে ভুলৰ মাক নাই দেখা নাই শিক্ষাদান কামচোৰ তোমালোকে ভাবি আছা চাগে এইটো যে কাম কৰা টাইমত কি জানো ভিডিঅ' চিডিঅ' বনাইছে জানো মোক কি কামচোৰ বুলিকে ভাবিছা নেকি তোমালোকে মই কামচোৰে হয় কামচোৰ দাইতে কাটা কাটা ফাইনেলি জেৱাখন ভেটি হৈ গ'ল এখন তোমালোকে শিকি লোৱা জেৱা কেনেকৈ ভেটে কাৰণ তোমালোকে চাকৰি তাকৰি পোৱা আশাটো নাই মই গম পালোৱে মোবাইলটো চাই আছা যে তুমি ধুনীয়াকৈ ক'তনো চাকৰিডাল পাবা হয় নাই সেইকাৰণে জেৱা ভেটাকে শিকি লোৱা শিকাই দিছোঁ ভালছে মই জেৱা নে জেৱা ভৱিষ্যতেও কাম আহিব তোমালোকৰ চাকৰি যদি নোপোৱা হাজিৰা কৰি পিনে খাব লাগিব ন শিকি লোৱা ধুনীয়াকে দেখাই দিছো দেই এনেকে দুডাল দুডাল নিয়ে চাই লোৱা তোমালোকে অকল মই দেখাই দিছো তোমালোকে চাই লোৱা দেই এনেকে কৰে বঢ়িয়া বঢ়িয়া চাইছা ন ধুনীয়াকে শিকি লোৱা অডিয়েঞ্চ কেনেকে দুডাল দুডাল নিছে কেনেকে টাইট কৰিব লাগে শিকি লোৱা দেই মোবাইলডাল চাই থাকিলে ক'ত চাকৰি পাবা শিকি লোৱা শিকি লোৱা শিকি লোৱা বাৰীখনৰ এচাইডে জেৱা ভেটি হৈ গ'ল এতিয়া এইটো চাইডে ভেটিবলৈ লাগিব এইখিনিতে ছায়া এটা সাজি কৰিছো তোমালোকে ৱাহ 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 কৈ যাবা দেই এচাইডে জেৱা ভেটি শেষ কৰিলো তোমালোকক এণ্টাৰটেইনমেণ্টো কৰিলো ৱাহ 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 কৰা
মোক কি তোমালোকে ছায়া বুলিকে ভাবিছা নেকি হা ইমান কষ্ট কৰি আছো এণ্টাৰটেইনমেণ্ট কৰি আছো আৰু কামো কৰি আছো হা ৱা 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 কোৱা মই কি ছায়া পাইছা তোমালোকে ছায়া ক'ব কাৰণে ৱা 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 কোৱা ৰবা দে যেখন ভেটিল নহ'লে মুখে মাৰি দিব ফাদাৰে মই যদি এনেকে বহি থাকো মোক ফাদাৰে নেমাৰে বুলিকে ভাবিছা নেকি বহুত বেয়া ধুব এতিয়া ইউটিউবাৰকে ধুব নহ'লে এতিয়া বইয়া বইয়া হা কামত ধ্যান দিয়া লাগিব এতিয়া ৰবা জেওৰা ভেটি শেষ গ'ল এতিয়া ব'লা ঘৰলৈ বুলি ৰাওনা কৰি দিওঁ আৰু দেই বহুত ভাগৰ লাগিলে আজি বেগটো কেনেকুৱা লাগিছে বাই বাই ঘৰলৈ যাওঁ দেই গাটো ধুই লওঁগৈ ধুনীয়াকৈ এইখিনিতে কথা এটা সাজি কৈছো ৱা 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 কৰা একো নকওঁ ভাগৰ লাগিছে ঘৰ যাওঁ দেই মোক কি ছায়া বুলি কি ভাবিছা নেকি তোমালোকে নহয় মই ছায়া দেই আইও হাই 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 মাৰ যাৱা তেৰে বিন কেছে ৰাহুংগা মে এইখিনিতে কথা এটা ক'ব ওলাইছো মই জ্বৰ ভেটি আহি গ'লো ঘৰলৈ বুলি গা চা নুধুলে ঠাণ্ডাখনত কোনে গা ধুৱে হয় নাই পগলা মানুহে গা ধুৱে মনো পগলা সেইকাৰণে গা নুধুং এইটো লোৱা বড়ো প্লাছ দেখিছে ইমান ঠাণ্ডা পৰিছে উটকেইটা আৰু গালকেইখন যদি ফাটি আছে লগাই ল'বা দেই এইটো লোৱা এই ঠাণ্ডা দিনত যদি তোমাৰ উটকেইটা আৰু গালকেইখন যদি ফাটে কেনেকুৱা দেখিব তোমাক সেইকাৰণে ইমান ধুনীয়া কেয়াৰ কৰা মানুহ ওলাইছে লগাই ল'বা দেই হয় নাই এইখিনিতে মই কথা এটা ক'বলৈ ওলাইছোঁ বহুতে যে কৈ থাকে পঢ়িলে ডাঙৰ মানুহ হয় কেনেকৈ ডাঙৰ মানুহ হয় মানে হে ভাত খালেহে ডাঙৰ মানুহ হয় তোমালোকে যদি 3 দিন 4 দিন নপঢ়াকৈ থাকা তোমাৰ একো নহয় কিন্তু যদি তোমালোকে 3 দিন 4 দিন যদি ভাত নোখোৱাকৈ থাকা তোমাৰ দেহটো উফৰি থাকিব এই ডাঙৰ মানুহে জ্ঞান দিছে শুনি লোৱা দে তোমালোকে এই ডাঙৰ মানুহে জ্ঞান দিয়া কথা সদায় সত্য হয় মোৰ কথা শুনিলে চবে পাগলা হৈ যাব পগলা মানুহৰ কথা কি জানো কেনেকুৱা পিছ এটা যত্ন কৰিলে মা দেউতাই আচলতে ঘৰ পানে মোক ঘৰৰ মানুহে মোক খেদি থাকিবলৈ চেষ্টা কৰে কিন্তু মই ধীৰ আছো ন বহুত সেইকাৰণে ঘৰৰ পৰা ওলাই নাযাওঁ মই নাযাওঁ মোৰ মা দেউতাৰ সম্পত্তি লাগিবই মই ক'ত যাম হয় নাই মই বহুত টেঙাছ নহয় ইমান ডাঙৰ মাথাটোত ইমান অকণমান ঘিউ থাকিলেও সেই অকণমান ঘিউৱে মোৰ ওচৰত আছে তোমালোকক এণ্টাৰটেইনমেণ্ট কৰিবৰ কাৰণে মই ইমানখিনি ঘিউ বচাই দিছোঁ নহ'লে মই সেইখিনিও বেছি দিলোঁ হয় কোনেনো ল'ব ইমান কম থকা ঘিউটো এইখিনিতে আৰু এটা কথা ক'বলৈ ওলাইছোঁ নকওঁ যা তোমালোকে বেয়া পাবা কিনো কথা ক'ম একো কথা ক'বলৈ নাই ন ঠাণ্ডা দিন আহি গ'ল বড়ো প্লাছ আৰু বড়োলিন লগাই ল'বা দেই ধুনীয়া ধুনীয়াকৈ ইমান ধুনীয়া চেহেৰাটো যদি তোমাৰ বেয়া হৈ থাকে কেনেকুৱা দেখিব বাৰু মোৰ অডিয়েঞ্চখিনি যদি ভাল হৈ থাকিব লাগিব সদায় ভাল সদায় মানে ধুনীয়াটো হৈ থাকিব লাগিব ধুনীয়া এণ্ড ধুনীয়াজনী হৈ থাকিব লাগিব তোমালোকে হয় নাই সেইকাৰণে তোমাৰ নিজৰ চেহেৰাটো কেয়াৰ কৰিবা দেই ময়ো নিজৰ চেহেৰাটো কেয়াৰ লৈছোঁ কোনেনো পচন্দ কৰিব এই ফপৰা খোৱা চেহেৰাটো কেয়াৰ নল'লেই হৈ যায় নিজকে কৈছোঁ দেই তোমালোকক কোৱা নাই মই নিজকে কৈছোঁ মানুহে যে কয় সন্মান কৰিলে সন্মান পাবা সেইকাৰণে মই ছোৱালী দুজনীমানক ভাল পাওঁ বুলি কৈছিলোঁ সিহঁতো ভাল পাওঁ বুলি মোক ক'ব মানে লাভ আদান প্ৰদান কৰিব বুলি ভাবিছিলোঁ নাই নহয় দুঠাবোৰ দি থৈ গ'ল কোন কি তাই কৈছিল জানো সন্মান দিলে সন্মান পাব সেই কাৰ কথাকে মই কৈছিলোঁ ক লভ দিলে লভ পাম বুলিকে নাই থাপৰহে পালোঁ